যিহেতু মই ঘৰখনৰ ডাঙৰ বাৰী বহুতে কৈ থাকে তুমি অকলশৰীয়া বোৱাৰী হৈ ঘৰখন ধুনীয়াকৈ সজাই নোথোৱা কিন্তু মই ধুনীয়াকৈ সজাই থ'ব পৰা নাই সেইটো বাৰু মই মানিছোঁ ইমান চিজিলতা মোৰ নাই মই মানে একেবাৰে ঘৰ সজোৱা কামবিলাক কৰিব নাজানো মানে মই যদি যেনেকৈ সজাম বুলি ভাবোঁ তেনেকৈ সজাব নোৱাৰোঁ কাৰণ কিছুমান বস্তুক লৈ আমি নিজৰ ঘৰটো ধুনীয়াকৈ সজাব নোৱাৰোঁ দেই এইটো একদম সঁচা কথা মই ৰুমটো বহুত ধুনীয়াকৈ সজাম বুলি ভাবিছিলোঁ আমাৰ ৰুমটো যিহেতু মই নতুনকৈ কালাৰ কৰিলোঁ তাৰপিছতো আকৌ সেইদিনাখন এগৰাকীয়ে কৈছে তোমালোকৰ ৰুমটো ইমান লেতেৰা সেই বুলি কৈছে আচলতে মই আজি 2 মাহমানৰ আগতে ৰুমটো ধুনীয়াকৈ কালাৰ কৰিছিলোঁহে আৰু ধুনীয়াকৈ দেখোন বস্তুবিলাক থোৱা আছে আৰু এইপিনে আমি গুম্ফা টেম্পুললৈ আকৌ আহিলোঁ ভণ্টিয়ে পেন পাপা কৰি আছিলে তাই কৈছিলে তই বেলেগক লৈ যাব পাৰ মুখে লৈ যাব নোৱাৰ নিজৰ ভনীয়েকজনী আজিৰ পৰা তহঁতৰ ঘৰলৈ নেযাওঁ যা বুলি কৈ কান্দি আছিলে আৰু মানুহজন চাওকচোন মোতকৈ কিমান যে ওখ এইপিনে আকৌ কেক এটা অৰ্ডাৰ আছিল লৰালৰিকৈ বনাইছোঁ তাতে কাৰেণ্টৰ যিহে দিগদাৰ দি আছিলে এইকেইদিন বৰষুণৰ কাৰণে আপোনালোকৰ সেইপিনে পানী চানী হৈছে নেকি জনাবচোন বহুত জেগাত পানী হৈ আছে নিউজত পাই আছোঁ আৰু ঘৰলৈ আহি পোৱাৰ পিছত আকৌ যাব লাগে ঘৰতে বিয়া এখন ওলাইছিলে সেইটো কাৰণে আজি ভিডিঅ'টো ইমানেই আজিলৈ বাই বাই।